আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল? ভাস্কৰ বৰ্মন শুদ্ধ উত্তৰ। আমাৰ দ্বিতীয়টো প্ৰশ্ন হৈছে কুলদীপ তুমি ক'বা অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকী ৰজাৰ নাম কি আছিল? মহেন্দ্ৰ বৰ্মন শুদ্ধ উত্তৰ। হিৰণ তুমি ক'বা অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? বোকাজান শুদ্ধ উত্তৰ। ৰূপজ্যোতি তুমি ক'বা মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চন্দ্ৰগুপ্ত মৌৰ্য শুদ্ধ উত্তৰ। ৰাহুল তুমি ক'বা ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? সমুদ্ৰগুপ্ত শুদ্ধ উত্তৰ। দীপ তুমি ক'বা মুছলিম লীগ কিমান চনত গঠন হৈছিল? 1906 চনত শুদ্ধ উত্তৰ। ৰাজাসেন তুমি ক'বা কোন চনত জলিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? 1919 চনত শুদ্ধ উত্তৰ। ৰাম তুমি ক'বা দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ডক্টৰ ভূপেন হাজৰিকা শুদ্ধ উত্তৰ। ৰফিকুল তুমি ক'বা প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল? ডক্টৰ ভূপেন হাজৰিকা শুদ্ধ উত্তৰ। পাৰ্থ তুমি ক'বা জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন আছিল? দেৱকান্ত বৰুৱা শুদ্ধ উত্তৰ।